মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে আমাৰ মিছন জ্ঞান ই কক্ষাৰ আন এটি ভিডিঅলৈ স্বাগতম জনাইছো আজি মই তোমালোকৰ বাবে তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ নৱম অধ্যায়ৰ এটি অংশ লৈ আহিছো আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো ছবি চাই কথা পাতো আহা গতিকে আমি এতিয়া এই ছবিখন চাম এই ছবিখন চোৱাচোন সকলোৱে এই ছবিখনলৈ মন কৰা আৰু ইয়াত কি দেখা পাইছা তোমালোক সকলোৱে ইজনে আনজনৰ লগত আলোচনা কৰা পাৰিবা নহয় এইখিনি সকলোৱে ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত আমাক কৈছে গাও আহা গতিকে আমি কি কৰিম এটি খুব ধুনীয়াকে গীত গাই যাম নহয় জানো আহাচোন আমি সকলোৱে মিলিজুলি গীতটি গাই যাওঁ জুনমণি সোণমণি আৰু মণিমালা জুনবাৰ দেশলৈ যাবা নেকি বোলা ৰেল নাযায় বাছ নাযায় কেনেকৈ যাম ৰকেটত উঠি গৈ জুনবাই পাম ৰকেটত উঠি আমি পৃথিৱীলৈ চাম নৈ বিল জান জুৰি দেখিবলৈ পাম জুনৰ পিঠিত বহি আমি বনভোজ খাম জিকমিক তৰাবোৰ ওচৰতে পাম ভাল লাগিছেনে তোমালোক সকলোৰে এতিয়া ইয়াত কি আছে চাওঁ আহা ইয়াত আমাক কৈছে অতিকে সুন্দৰ হংকং চহৰ ৰসগোল্লা খাবলৈ ভাল উৰাঙৰ কি অতিকে সুন্দৰ হংকং চহৰ আৰু ৰসগোল্লা কৰ ভাল খাবলে উৰাঙৰ নহয়নে আহা ইয়াৰ পাছত কি আছে চাওঁ ছবিৰ নামবোৰ কওঁ ইয়াত যে এই ছবিবোৰ দেখিছো এই ছবিবোৰৰ আমি নামবোৰ কৈ যাম হ'বনে ইয়াতে চোৱা কি আছে খুৰ এইখন কি খুৰ দাড়ি খুৰাই নহয় তোমালোকে নিশ্চয় দেখা পাইছা দাড়ি খুৰোৱা নহয় জানো তাৰ পাছত এইখন নাঙল খেতি কৰোতে ব্যৱহাৰ হয় নহয়নে এইখন কি দলং দেখিছা নহয় সকলোৱে আৰু এয়া কি কৰিছে কসৰত কৰিছে মানে ব্যায়াম কৰিছে আহা ইয়াৰ পাছত কি আছে চাওঁ তলৰ ছবিৰ নামত থকা আখৰবোৰ ছবিৰ সৈতে আস্তানি মিলাও আহা এতিয়া আমি কি কৰিম ছবিকেইখন চাম তাৰ পাছত ছবিকেইখনৰ লগত বা ছবিকেইখনৰ নামত যি আখৰ আছে সেই আখৰবোৰ আমি ইয়াৰ লগত ছবি আৰু এই আখৰ কেইটাৰ লগত আস্তানি মিলাও প্ৰথম এইটো হ'ল কি সিংহ অনুস্বৰ আছে হয়নে নহয় গতিকে আমি কি কৰিম ইয়াৰ লগত মিলাম এইখন কি খুৰ প্ৰথমে কি পালো খ ইয়াৰ লগত মিলাইছো এইটো কিহৰ ছবি হেকুলি বা বেং গতিকে আমি ঙৰ লগত মিলালো এয়া কিহৰ ছবি লং অনুস্বৰ আছে নহয় ইয়াক আমি ইয়াৰ লগত মিলাইছো আৰু এয়া হ'ল নাঙল ঙ আছে গতিকে আমি এনেদৰে মিলালো তাৰ পাছত আকৌ এটা সিংহ দি থলে ন গতিকে আমি কি কৰিলো যেহেতু অনুস্বৰ আছে এনেদৰে মিলাই দিলো বুজিব পাৰিছা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে আমি চাওঁ ইয়াত আমাক কৈছে লিখো আহা এতিয়া আমি প্ৰথমে কি কৰিম লিখিম এতিয়া চোৱাচোন আমি কেনেদৰে লিখিম এইটো হ'ল ক্ষয় কেনেদৰে লিখিম প্ৰথমে দিলো আমি এনেদৰে মাত্ৰা তাৰ পাছত ইয়াক এনেদৰে আনি ভিতৰলৈ নি আকৌ এটা গোল কৰি এনেদৰে তললৈ আনি ওপৰলৈ দিম আৰু তাৰ পাছত এনেদৰে দি দিম ধৰিব পাৰিছা নহয় চোৱা মই আকৌ এবাৰ ইয়াত লিখি দিছো প্ৰথমে দিলো আমি মাত্ৰা তাৰ পাছত এনেদৰে দিম পাৰিবা নহয় সকলোৱে মই আকৌ লিখি দিছো চোৱা প্ৰথমে দিলো মাত্ৰা তাৰ পাছত আমি এনেদৰে লিখিম ইয়াক এনেদৰে লিখিব লাগিব এইটো হ'ল ক্ষয় মই আকৌ লিখি দিছো চোৱা
তোমালোকে মন কৰা মই ভাঁজবোৰ কেনেদৰে দি গৈছো ধৰিব পাৰিছা নহয় সকলোৱে ইয়াৰ পাছত চোৱা আমি এইবাৰ লিখিম ঙ কেনেদৰে লিখিম প্ৰথমতে আমি এই ভাঁজটো দিম এনেদৰে তাৰ পাছত এনেদৰে দিম ধৰিব পাৰিবা নহয় আহাচোন ইয়াৰ পাছত আমি আকৌ এবাৰ লিখি চাওঁ কেনেদৰে লিখিম এনেদৰে তোমালোকে চোৱা ভাঁজবোৰ কেনেকৈ দিছো এইটো হ'ল ঙ এইটো পাৰিবা নহয় সকলোৱে দেখিছা নহয় মই কেনেদৰে লিখিলো ইয়াৰ পাছত কি আছে চাওঁ আহা এইবাৰ আমি লিখিম অনুস্বৰ এইটো হ'ল অনুস্বৰ কেনেদৰে লিখিম আমি প্ৰথমে আমি এই গোলটো দিম আৰু তাৰ তলত এনেদৰে এডাল আঁচ দিম এইটো হৈ গ'ল অনুস্বৰ চোৱা মই ইয়াতে লিখি দেখাইছো এইটো হ'ল এইটো কি বুলি কম আমি অনুস্বৰ এইটো সকলোৱে একেবাৰে সহজতে লিখিব পাৰিবা নহয়নে তাৰ পাছত চোৱা এইবাৰ আমি লিখিম এইটো কি বুলি কয় ইয়াক কয় খণ্ডত চোৱা কেনেদৰে দিম এনেদৰে এনেদৰে এটা ভাঁজ আনিলো এনেদৰে দি দিলো এইটো হ'ল খণ্ডত চোৱা আকৌ এবাৰ মই লিখি দিছো এইটো হ'ল খণ্ডত ধৰিব পাৰিছা নহয় সকলোৱে পাৰিবা নহয় এনেদৰে লিখিবলৈ আহা ইয়াৰ পাছত কি আছে চাওঁ আমি ইমান সময় কি কৰিছিলো প্ৰথমে ফুটবোৰ লগাই লিখিছিলো এইবাৰ আমি আকৌ এনেদৰে লিখি চাম চোৱা প্ৰথমে লিখিলো আমি ক্ষয় ক্ষয় এনেদৰে লিখিম আমি ক্ষয়টো তোমালোকে চোৱা মই ভাঁজবোৰ কেনেকৈ দিছো আকৌ এবাৰ চাই যোৱা মনোযোগেৰে তাৰ পাছত লিখিলো ঙ পাৰিবা নহয় ইয়াৰ পাছত চোৱা ইয়াৰ পাছত আছে অনুস্বৰ এনেদৰে আমি অনুস্বৰ লিখিম অনুস্বৰ তাৰ পাছত লিখিলো আমি এইটো খণ্ডত পাৰিবা নহয় এনেদৰে লিখিবলৈ তোমালোকেও তাৰ পাছত চোৱা কি আছে ইয়াত আমাক কি কৈছে জোনমণিহঁত কিহত উঠি গৈ জোনবাই পাব আমি যে গাইছিলো প্ৰথমতে জোনমণি সোণমণি আৰু মণিমালা জোনবাইৰ দিশলৈ যাবা নেকি বোলা এতিয়া সিহঁত কিহত উঠি গৈ জোনবাই পাব ইয়াত কৈছে ৰেল বাছ ৰকেট কিহত উঠি যাব সিহঁত ৰকেটত উঠি গৈ জোনবাই পাব নহয় জানো ইয়াৰ পাছত চোৱা ইয়াৰ পাছত কি কৈছে জোনৰ পিঠিত বহি সিহঁতে কি কৰিব জোনৰ পিঠিত বহি সিহঁতে কি কৰিব খেলিব বনভোজ খাব কি কৰিব জোনৰ পিঠিত বহি সিহঁতে বনভোজ খাব ধৰিব পাৰিছা নহয় সকলোৱে নিশ্চয় বুজিব পাৰিছা নহয় জানো আজিলৈ আহিছো মই আকৌ তোমালোকৰ মাজলৈ এই পাঠটোৰ আন এটি অংশ লৈ আহিম ধন্যবাদ